নমস্কাৰ মৰমৰ অকণিহঁত, মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছোঁ ঝংকাৰ পাঠ্যপুথিখনৰ সপ্তম অধ্যায়ৰ প্ৰথম পাঠটি প্ৰথম অংশটি। আহাচোন পাঠটি কিনো হয় চাওঁ। পাঠটিৰ নাম হ'ল বনৌষধি। বনৌষধি মানে কি বুজি পাইছানে? বনৌষধি মানে হ'ল আমি বনৰ পৰা বা বিভিন্ন গছৰ পৰা পোৱা ঔষধ। ঔষধ মানে কি বিভিন্ন গছৰ পাতেৰে তৈয়াৰ কৰা ঔষধ। এইফালে চাওঁ আহাচোন, এই মানুহজনে কি কৰিছে? চিকিৎসা কৰি আছে। দেখিছানে? তেওঁ এইডোখৰত দুখ পালে আৰু তেখেতে চিকিৎসা কৰিছে আৰু এইসমূহ ঔষধেৰে চিকিৎসা কৰিছে। আহাচোন এইবাৰ আমি চাওঁ। গাওঁ আহা। এই পদ্যটি আমি একেলগে গাওঁচোন আহা। সৰু সুৰা বেমাৰতো থাকে সংশয়, নানা পাতে নানা ৰোগ কৰে নিৰাময়। তুলসীৰ ৰসত মৌ খালে কাহ নিৰাময় হয়, মানিমুনি মছন্দৰীয়ে পেটৰ ৰোগ কৰে লয়। কটা চিঙাত নাৰ্জী পাত বা থুপুকি লতা, ছালৰ ৰোগত চিৰতা তিতা নিম পাতৰ বটা। এই পদ্যটিত আমাক বিভিন্ন ধৰণৰ পাতৰ কথা উল্লেখ কৰিছে, যিসমূহ পাতৰ পৰা আমাৰ শৰীৰৰ বিভিন্ন ৰোগ নিৰাময় হয়। আহাচোন চাওঁ কি কি পাতৰ কথানো কৈছে। প্ৰথমতেই কৈছে সৰু সুৰা বেমাৰতো থাকে সংশয়। সৰু সুৰা বেমাৰৰ কাৰণেও আমাৰ সংশয় থাকে, মানে আমি গুৰুত্ব দিব লাগে। কাৰণ আমি যদি গুৰুত্ব নিদিওঁ সৰু সৰু বেমাৰৰ পৰাই ডাঙৰ বেমাৰ হ'বগৈ পাৰে। সেইটো কাৰণে আমাক সৰু সুৰা বেমাৰতো থাকে সংশয় বুলি কৈছে। নানা পাতে নানা ৰোগ কৰে নিৰাময়। বিভিন্ন ধৰণৰ গছ-গছনিৰ পাতেও আমাক শৰীৰটো সৰু সুৰা ৰোগবিলাক নিৰাময় কৰে। চোৱাচোন এই ছবিখনলৈ, মাকে কেনেকৈ নিজৰ সন্তানটিক ঔষধ খুৱাইছে। আৰু এইয়া চোৱাচোন গছৰ পাত হয়নে? গছৰ পাত এই খুন্দনাটোত খুন্দি তাৰ ৰস সন্তানটিক খুৱাইছে। এইবাৰ চোৱাচোন তুলসীৰ ৰসত মৌ খালে কাহ নিৰাময় হয়। এই যে তুলসীৰ ৰসৰ লগত যদি আমি মৌ মিহলাই খাওঁ তেতিয়া আমাৰ কি হয়? কাহ ভাল হয়। তাৰপিছত চোৱাচোন মানিমুনি মছন্দৰীয়ে কি ৰোগ ভাল কৰে কৈছে? পেটৰ ৰোগ ভাল কৰে। ইয়াতে আছে চোৱাচোন, এয়া হ'ল মানিমুনি আৰু এয়া হ'ল মছন্দৰী। আমাৰ পেটৰ যদি অসুখ হয়, মানিমুনি আৰু মছন্দৰী খালে মানে আমাৰ কি হয়? পেটৰ ৰোগ ভাল হয়। তাৰপিছত চাওঁ আহাচোন, কটা চিঙাত নাৰ্জী পাত বা থুপুকি লতা। আমাৰ শৰীৰত যদি কটা চিঙা কৰে তেতিয়া আমাক নাৰ্জী পাত বা থুপুকি লতাৰ ৰস লগালে কি হয়? তেজ ওলোৱা বন্ধ হয় আৰু আমাৰ ঘা টুকুৰা শুকাবলৈ সহায় কৰে। ছালৰ ৰোগত চিৰতা তিতা নিম পাতৰ বটা। আৰু আমাৰ শৰীৰৰ যদি বিভিন্ন ছালৰ ৰোগ হয় তাত কি কৰিব কৈছে? চিৰতা তিতা নিম পাতৰ বটা লগালে মানে আমাৰ শৰীৰৰ ছালৰ ৰোগ ভাল হয়। এইয়া চোৱাচোন তোমালোকে থুপুকি লতাৰ গছ। এইবাৰ চাওঁ আহাচোন, ইয়াতে তোমালোকৰ বিভিন্ন গছৰ পাত দি থোৱা আছে। আমি যে পদ্যটিত পাই আহিছিলোঁ, কি কি পাত পাইছিলোঁ তাৰে ছবিসমূহ দিয়া আছে। চাওঁচোন আহা ছবিসমূহত কি কিনো আছে। এইখন যে দেখিছা, এয়া হ'ল কি? মানিমুনি। চিনি পাইছা নিশ্চয়, নহয়নে? এইবাৰ চোৱাচোন এইখন ছবি কি হয় বাৰু? কিহৰ ছবি? এয়া হ'ল নাৰ্জী ফুল আৰু এয়া হ'ল পাত। আমাক কি পাত কৈছে? এয়া নাৰ্জী পাত।
তাৰ পিছত চোৱাচোন এই ছবিখনলৈ এইখন কিহৰ ছবি বাৰু মছন্দৰী নহয়নে এইবাৰ চাওঁ আহাচোন এয়া হ'ল কি নিমপাতে কি কৰে আমাৰ ছালৰ ৰোগ নিৰাময় কৰে এইবাৰ চাওঁ আহা এইখন ছবি দেখিছানে এই ছবিখন কিহৰ ছবি বাৰু কি গছৰ পাত হয় বাৰু তুলসী পাত আৰু আমাৰ যে পদ্ধতিত কৈছিলে তুলসীৰ লগত মৌ মিহলাই খালে এইয়া মৌ দেখিছানে মৌ ৰস নহয়নে এইবাৰ চাওঁ আহা এই ছবিখনত দেখিছা যে এই পাতসমূহ এয়া হ'ল চিৰতা তিতা আৰু এই ছবিখনত দেখিছানে এয়া কি হয় থুপুকি লতা তোমালোকে নিশ্চয় পাতসমূহ দেখি চিনি পাইছাই নহয়নে আমাৰ সহজতে এই গছৰ পাতসমূহ পোৱা যায় এইবাৰ চাওঁ আহা কথা পাতো আহাচোন আমি এই প্ৰশ্নসমূহৰ বিষয়ে কথাকে পাতো প্ৰথম প্ৰশ্নটোত কি আছে বাৰু পদ্যটোত কি পাতে ৰোগ নিৰাময় কৰে বুলি কৈছে মনত আছেনে তোমালোকৰ পাতসমূহৰ নাম আহাচোন আকৌ এবাৰ চাওঁ কি আছিলে মানিমুনি নাৰ্জী পাত মছন্দৰী নিম পাত তুলসী পাত চিৰতা তিতা থুপুকি লতা এইসমূহ পাতৰ কথা কৈছে এইসমূহ পাতে ৰোগ নিৰাময় কৰে এইবাৰ চাওঁ আহাচোন কাহ হলে কি কৰিব লাগে বাৰু তুলসীৰ লগত মৌ মিহলাই খাব লাগে এইবাৰ চাওঁ আহাচোন কি পাতে ছালৰ ৰোগ নিৰাময়ত সহায় কৰে কি পাতে বাৰু মনত আছেনে তোমালোকৰ নিম পাত চিৰতা তিতা এইসমূহে কি কৰে ছালৰ ৰোগ নিৰাময়ত সহায় কৰে এইবাৰ চাওঁ আহাচোন তোমাৰ ঘৰত ৰোগ নিৰাময়ত সহায় কৰা কি গছ আছে মনত পেলোৱাচোন নিজৰ ঘৰখনলৈ নিজৰ ঘৰৰ চৌপাশলৈ কি গছ আছে যিসমূহ গছে আমাৰ শৰীৰৰ ৰোগ নিৰাময়ত সহায় কৰে বহুতো আছে নহয়নে যেনে মছন্দৰী তুলসী মানিমুনি ভেদাইলতা বিশল্যকৰণী বিভিন্ন ধৰণৰ ঔষধি পাত আছে ভাবাচোন তোমালোকৰ ঘৰখনত কিনো আছে এইবাৰ চাওঁ আহাচোন তোমাৰ ঘৰত কাৰোবাৰ বেমাৰ হলে তুমি কি কৰা ভাবাচোন তোমাৰ পৰিয়ালত কাৰোবাৰ বেমাৰ হৈছে তেতিয়া তুমি কি কৰা বাৰু তেওঁ বিভিন্ন ধৰণেৰে নিশ্চয় শুশ্ৰূষা কৰা হয়নে এতিয়া মনত পেলোৱাচোন যেতিয়া তোমাৰ মা দাদা বা ঘৰৰ পৰিয়ালৰ কোনোবা এজন সদস্য যদি অসুখ হৈ থাকে তুমি কি কৰা নহয়নে এইবাৰ চাওঁ আহা কেতিয়াবা কৰবাত দুখ পাই তেজ ওলালে কি কৰা তুমি যদি কেতিয়াবা খেলি থাকোতে হঠাতে দুখ পাই তেজ ওলাই তেতিয়া তুমি কি কৰা বাৰু নিশ্চয় প্ৰথমতে সেই ঠাইটুকুৰা দুখ পোৱা ঠাইটুকুৰা প্ৰথমতে পৰিষ্কাৰ পানীৰে চাফা কৰা নহয়নে তাৰ পাছত কি কৰা বাৰু তেজ যদি ওলাই নিশ্চয় ওচৰতে পোৱা তুমি বিভিন্ন বনৌষধি পাত লগোৱা নহয় জানো যেনেকে আমাৰ কি পাতে তেজ ওলোৱা বন্ধ কৰে নাৰ্জী পাত নহয় জানো তেনেকৈ বিশল্যকৰণী এইসমূহ পাতে আমাৰ তেজ ওলোৱা বন্ধ কৰে এইবাৰ চাওঁ আহা কটা চিঙাত নাৰ্জী পাত ব্যৱহাৰ কৰিব পাৰি এই যে দি থোৱা আছে বাক্যটি এই বাক্যটি বাৰু
সঁচা নে মিছা ইয়াতে ক সঁচা খ মিছা লিখি থোৱা আছে আমি শুদ্ধটোত শুদ্ধ চিন দিব লাগিব কোৱাচোন বাৰু সঁচা নে মিছা সঁচা গতিকে আমি ক'ত শুদ্ধ চিন দিম ক এইবাৰ চাও আহা আঁচ টানি মিলোৱা ইয়াতে আছে আমাৰ শব্দ আৰু এইফালে আছে দুখন ছবি এই শব্দ কেইটাৰ লগত এই ছবি দুখন আঁচ টানি মিলাব লাগে প্ৰথমতেই আছে কি নিমপাত এইফালে কোনখন ছবিৰ লগত মিলিব বাৰু এই তলৰ ছবিখনৰ লগত নহয়নে কাৰণ এয়া হ'ল নিমপাত আৰু এয়া কি হয় নাৰ্জী পাত গতিকে নাৰ্জী পাত ক'ত আছে এইয়া নহয়নে গতিকে আমি ক'ত আঁচ টানি মিলাম এইয়া মৰমৰ অকণিহঁত এই অংশটি ইমানতে সামৰিছো আগন্তুক দিনত এটি নতুন অংশ লৈ পুনৰ আহিম ধন্যবাদ